গোটেই পৃথিৱীয়ে মনত ৰাখিব যোৱাকালিৰ দিনটো অৰ্থাৎ 19 মাৰ্চ 2025 চন। কিহৰ কাৰণে 19 মাৰ্চ তাৰিখটো বিখ্যাত হৈ গ'ল সেই আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে জানে যে স্পেচ এক্স ড্ৰাগন স্পেচ ক্ৰাফ্ট মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰে যোৱাকালি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম অনুযায়ী 3:30 য'ত নেকি মহাকাশত আবদ্ধ হৈ আছিল দুজন মহাকাশচাৰী। এজন হৈছে সুনিতা উইলিয়ামছ আৰু আনজন হৈছে বুছ উইলমৰ। নিৰাপদে পৃথিৱীলৈ ঘূৰি আহিল। এতিয়া আহিছোঁ আজিৰ পৰা 22 বছৰ আগত মহাকাশৰ পৰা উভতি অহাৰ সময়ত কেনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। আজিৰ পৰা 22 বছৰ আগত অৰ্থাৎ 2003 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখত মহাকাশ অভিযান সামৰি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ অথবা আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উভতি অহাৰ পথত বায়ুমণ্ডলৰ লগত সংঘৰ্ষৰ সৃষ্টি হৈ ভয়ংকৰ দুৰ্ঘটনা এটাৰ সৃষ্টি হৈছিল, য'ত কলম্বিয়া নামৰ মহাকাশ যানটোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল। আৰু সেই মহাকাশ যানখনত 7জন মহাকাশচাৰী আছিল আৰু সেই 7জন মহাকাশচাৰীৰ কৰুণ মৃত্যু হয় আকাশমণ্ডলত। সেই 7জনৰ মাজত এজন ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী আছিল, সেইজনৰ নাম হৈছে কল্পনা চাওলা। মাত্ৰ 40 বছৰ বয়সত কল্পনা চাওলাৰ মৃত্যু হয় আৰু মৃত্যুটো হয় আপোনাৰ আমেৰিকাৰ টেক্সাছৰ ওপৰ আকাশত মৃত্যু হয়। আৰু সেই কৰুণ ঘটনাৰ পিছত অৰ্থাৎ সুদীৰ্ঘ 22 বছৰ পিছত যোৱাকালি 19 মাৰ্চ 2025 তাৰিখত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা পৃথিৱীলৈ সুকলমে ঘূৰি আহে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ নামৰ দুজন মহাকাশচাৰী। এই দুজন মহাকাশচাৰীক উভতাই অনাৰ কাৰণে সহায় কৰিলে নিক হেগ আৰু আলেকজাণ্ডাৰ গভৰ্ণভ নামৰ মহাকাশচাৰীজনে। গতিকে সমগ্ৰ বিশ্বত 19 মাৰ্চ 2025 তাৰিখটো সোণালী আখৰেৰে জিলিকি থাকিব আৰু সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰে মাত্ৰ 8 দিনৰ কাৰণে মহাকাশত গৈ সুদীৰ্ঘ 9 মাহমান আবদ্ধ হৈ আছিল। পিছত স্পেচ এক্স ড্ৰাগন স্পেচ ক্ৰাফ্টৰ জৰিয়তে ইলন মাস্কৰ সহযোগত সুদীৰ্ঘ 9 মাহৰ পিছত সুস্থভাৱে পৃথিৱীলৈ উভতি আহিল সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ নামৰ দুজন মহাকাশচাৰী। গতিকে খুব ভাল লগা ঘটনা। আমি সমগ্ৰ বিশ্বই মনত ৰাখিব সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক। ধন্যবাদ। হেভ এ নাইচ ডে।